हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি যেটো লাস্ট পার্ট একচুয়ালি এট দি ফাইনেল যেটো মানে কয় না দ্য ফাইনেল নেইল ইন দি কফিন এটা ডায়লগ আছে। তো দ্যাট ফাইনেল নেইল ইন দি কফিনটো মাৰিবলৈ আহিছোঁ। লাষ্ট টপিক আছে দুটা। এটা হ'ল তোমাৰ ধাৰকত সঞ্চিত শক্তি প্লাছ শক্তিৰ যেটো ঘনত্ব, কিমান শক্তি সঞ্চয় আছে প্ৰতি একক আয়তনত, সেইটো আমি ওলাব লাগে। সেই যেটো ডেৰিভেশ্যন দুটা, সেই ডেৰিভেশ্যন দুটা আমি চাম। বহুত ইজি ডেৰিভেশ্যন হয়, একদম কনচেপচুৱেল হয়। আমি সেই দুটা চাম, ঠিক আছে। তো বিনা টাইম ৱেষ্ট কৰি আমি আমাৰ যেটো কাম, এই কামত অগ্ৰসৰ হওঁ। তো চোৱা, আমি কি কৰিম, প্ৰথমতে ওলাম যে আমাৰ ধাৰকত সঞ্চিত শক্তি, যে ধাৰকত সঞ্চিত শক্তি একদম ইজি আছে। চোৱা, এইটোৰ কাৰণে সবতকে আমি তিনিটা ষ্টেজ চাম। যে প্ৰথমত আমি এটা ধৰি ল'ম যে উদাসীন তোমাৰ কি আছে, এনেকুৱা প্লেট আছে, পৰিবাহী আছে, উদাসীন পৰিবাহী। এতিয়া আমি ইয়াক ধাৰক বুলি ক'ব নোৱাৰোঁ, কাৰণ ধাৰক হ'বলৈ হ'লে ইয়াত কি আধান সঞ্চিত হ'ব লাগিব। এতিয়া কি আছে, উদাসীন আছে। যিমান আধান ইয়াতে পজিটিভ, সিমান আধান নেগেটিভ, তাতো চেম, ঠিক আছে। এইটো প্লেট ধৰা 1 আছে, এইটো প্লেট ধৰা তোমাৰ 2 আছে, ঠিক আছে। তো আমি লিখিম যে ধৰা হ'ল 1 আৰু 2 দুটা উদাসীন পৰিবাহী। 1 নম্বৰ লিখি দিলোঁ। তাৰপিছত আমি কি কৰিছোঁ, ছেকেণ্ড ষ্টেপত এই 2ৰ পৰা এ লৈ আমি আধান আনা ষ্টাৰ্ট কৰিছোঁ। কি কৰিছোঁ, আধান আনা ষ্টাৰ্ট কৰিছোঁ। যেতিয়া আমি ট্ৰান্সফাৰ কৰা ষ্টাৰ্ট কৰিম আধান, যেতিয়া আমি ট্ৰান্সফাৰ কৰা ষ্টাৰ্ট কৰিম, আধান ট্ৰান্সফাৰ কৰাৰ লগে লগে দুটা কি হৈ যাব, আহিত হৈ যাব। আমি জানো যে এটা বস্তুক আহিত কেনেদৰে কৰিব পাৰি, আইদাৰ তাত তুমি কি আধান যোগ দিব লাগিব, যিটো নেকি এইটোত হৈ আছে, নহ'লে তাৰ পৰা আধান ৰিমুভ কৰিব লাগিব, যিটো নেকি তোমাৰ ইয়াতে হৈ আছে, ঠিক আছে। ধৰা যিকোনো মধ্যৱৰ্তী স্থানত ইয়াৰ যেটো আধান আছিল, এইটো প্লাছ কিউ, এইটো মাইনাছ কিউ, কিবা এটা আছিল, আৰু তুমি ডি কিউ আধান এটা লৈ আহি আছা, এনেকুৱাকৈ চিষ্টেম এটা মানে ধৰিলোঁ যে আমি কি কৰিলোঁ, যে আধান 2 নং প্লেটৰ পৰা, 2 নং প্লেট বা পাতৰ পৰা, 2 নং পাতৰ পৰা 1 নং পাতলৈ, 1 নং পাতলৈ লাহে লাহে কি আধান কি কৰা হৈছে, অনা হৈছে, ঠিক আছে। 2 নং পাতৰ পৰা 1 নং পাতলৈ মই আধান কি কৰিছোঁ, লাহে লাহে আনি আছোঁ, ঠিক আছে। যাতে কি হয়, যাতে 1 নং আৰু 2 নং পাতত প্লাছ কিউ আৰু মাইনাছ কিউ আধান সংগ্ৰহ হয়, আধান সংগ্ৰহ হয়। মোৰ হেণ্ডৰাইটিং অলপ কাউৰী বগলীৰ নিচিনা চাবা দেই, এইটো মই আগতেই তোমালোকক কৈছোঁ, ঠিক আছে। যাতে লাষ্টত কি হ'ব, প্লাছ কিউ আৰু মাইনাছ কিউ আধান হয়। এতিয়া আমি কি কৰিলোঁ, যে এই আধান যেতিয়া ট্ৰান্সফাৰ হৈ আছিল, তাৰে এটা মধ্যৱৰ্তী যিকোনো এটা চিটুৱেশ্যন আমি কনচিডাৰ কৰিলোঁ, যে আধান আহি আছে আহিছে, বাছ এইখিনি সময়ত যে মধ্যৱৰ্তী এটা অৱস্থানত যে ধৰা হ'ল আধানৰ পৰিবহনত যিকোনো মধ্যৱৰ্তী অৱস্থাত পাত দুখনত থকা আধান কিউ আৰু ইহঁতৰ মাজৰ বিভৱ কিমান, ভি আছে। তেতিয়াহ'লে মোক কোৱা, ইহঁতৰ মাজৰ বিভৱ যদি ভি আছে, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ যে আমি জানো যে চি ইজিকেল টু কি হয়, কিউ বাই ভি, হয় নে নাই। c is equal to q by v
ইয়াৰ পৰা v ইজ ইকুৱেল টু কি লিখিব পাৰিম q বাই c ইয়াক দি দিয়া ইকুৱেশ্যন নম্বৰ 1 লিখিব পাৰিম নে নাই q বাই c লিখিব পাৰিম ঠিক আছে এতিয়া আমি কি ওলাব লাগে যেহেতু আমাৰ শক্তি সঞ্চয় ওলাব লাগে আমি জানো আমি এই পুৰা চেপ্টাৰটোৱে হেতু পঢ়ি আছো যে শক্তি সঞ্চয় কেনেকৈ ওলাও আমি যে স্থিতি শক্তি হয় নে নাই স্থিতি শক্তি কেনেকৈ ওলাই যে কিমানখিনি কাৰ্য আমি কৰোঁ সেই কাৰ্যটোৱে শক্তিত সন্নিহিত হয় তো ইয়াতেও আমি ক'ৰবাত কিবা এটা কাৰ্য কৰি আছো নে নাই মই আধান যেতিয়া লৈ আহি আছো কিবা এটা কাৰ্য কৰি আছো নে নাই এই কাৰ্যটোৱেই তো কি হ'ব শক্তি হিচাপে সন্নিহিত হ'ব তো সেই কাৰ্যটো যদি মই ওলাই দিওঁ সেই কাৰ্যটো যদি ওলাই দিওঁ তেতিয়াই তো মোৰ কি আহি গ'ল শক্তি আহি গ'ল নে নাই কাৰণ এই গোটেই চেপ্টাৰটো ষ্টাৰ্টিঙৰ পৰাই আমি এইটো কৰি আছো যে যিমানখিনি কাৰ্য কৰিম সেই কাৰ্যটোৱে শক্তিত সন্নিহিত হৈ আছে তো সেই বস্তুটোৱে আমি কৰিম এতিয়া ঠিক আছে যে ধৰা হল যে ডি কিউ আধান এটা 2ৰ পৰা 1 লৈ অনা হৈছে মই কি কৰিছো 2ৰ পৰা 1 লৈ আনিছো therefore কাৰ্য কিমান হ'ব কাৰ্য হ'ব dw is equal to আমি জানো যে যেটো আধান আনা হয় ইনটু বিভৱ কি হৈ যাব হেতু কাৰ্য হৈ যাব আমি এইটো গম পালো ভিৰ মান কিমান ওলাইছো q বাই c ওলাইছো হয় না নাই তো এইটো আমাৰ কাৰ্য আহি গ'ল এইটোক দিয়া ইকুৱেশ্যন নম্বৰ 3 এইটো কাৰ্য কেনেকুৱা কাৰ্য এটা সৰু কাৰ্য ডি কিউ আধান আনিবলৈ এতিয়া আমাৰ যদি মুঠ কাৰ্য লাগে সো therefore পাত দুখনত 0ৰ পৰা কিউ আধান সঞ্চয় কৰিবলৈ লগা মুঠ কাৰ্য হ'ব কি হ'ব ইন্টিগ্ৰেশন অফ dw ইন্টিগ্ৰেশন 0ৰ পৰা কিউ লৈ কি আহিব যে কিউ বাই চি ইনটু ডি কিউ আহিবনে নাই এইটোক আমি লৈ যাওঁ ইন্টিগ্ৰেশন তো তোমালোকে জানাই একোটা কি আৰ্যভট্ট হয় তোমালোকে তো এইটো ইয়াতে দি দিয়া this equals w is equal to কি আহিব c2 এইটো সাইডত আহি যাব এইটো আহি যাব q স্কয়ার বাই 2 লিমিট কি হ'ব 0 টু q ঠিক আছে w is equal to 1 by c w is equal to 1 by c আৰু ইয়াতে q ৰ জায়গাত একবাৰ আহিব q স্কয়ার বাই 2 minus 0 by 2 হয় না নাই তো আহি গ'ল w is equal to 1 by 2 q স্কয়ার বাই c এই কাৰ্য আহি গ'ল এতিয়া যেহেতু ইহঁতৰ মাজৰ যদি বিভৱ ভেদ যদি পাত দুখনৰ মাজৰ বিভৱ ভেদ v হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো q is equal to cv লিখিব পাৰো so therefore w কি হৈ যাব w হৈ যাব half into cv whole square divided by c তো কি হ'ব হাফ ইনটু c স্কয়ার v স্কয়ার বাই c এটা c ক্যান্সেল সো হাফ c v স্কয়ার এটা হেল w আৰু কি আইব w is equal to হাফ কি আছে c ৰ জায়গাত যদি আমি কি লিখো যে q স্কয়ার ডিভাইডেড বাই c কিমান হৈ যাব q বাই v যে q ডিভাইডেড বাই v তেতিয়াহলে কি হ'ব w is equal to হাফ ইনটু v ইনটু q স্কয়ার বাই q এটা q ক্যান্সেল তো w is equal to কি আহিব হাফ ইনটু q ইনটু v আৰু আমি জানো যে এই যিবিলাক কাৰ্য এই কাৰ্য কিহত পৰিণত হ'ব এই কাৰ্যবিলাকেই তোমাৰ কিহত পৰিণত হ'ব যে শক্তি সঞ্চয়ত পৰিণত হ'ব হয় নে নাই সো therefore ইয়াক আমি কি লিখিব পাৰো u is equal to half cv স্কয়ার এইটো এটা ইকুৱেশ্যন আৰু এটা u is equal to half qv এই দুটা ইকুৱেশ্যন কিহৰ শক্তি সঞ্চয়ৰ I hope তোমালোকে বুজি পাইছা যে শক্তি সঞ্চয় কিমান কিনি হ'ব u is equal to half cv স্কয়ার আৰু u is equal to half qv ঠিক আছে বুজি পাইছা নে আমি কোৰ পৰা স্টাৰ্ট কৰিছিলো ইয়াৰে পৰা যে আমি ধাৰকৰ কি লৈছো যে প্ৰথমটো আৰু নেক্সট লাষ্টত যায় কি হ'ব ইয়াতে প্লাস q আৰু ইয়াতে কি আহি যাব
মাইনাছ কিউ তেতিয়াহে আমি ইয়াক কি বুলি ক'ম যে ধাৰক বুলি ক'ম তেতিয়াহে আমি কি বুলি ক'ম ইয়াক ধাৰক বুলি ক'ম এইটো থাৰ্ড ষ্টেজ হ'ব এইটো ছেকেণ্ড ষ্টেজ আৰু এইটো নম্বৰ 1 ষ্টেজ উদাসীনৰ পৰা ষ্টাৰ্ট কৰি 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 তোমাৰ এইটো আহিব মাজত আমি যিকোনো এটা ইণ্টাৰমিডিয়েট ষ্টেজ ধৰিম তাতে আমি চাম বিভৱ কিমান তাৰে পৰা আমি ভিৰ মান উলিয়াম তাৰপিছত এটা আধান সৰু আধান ল'বলৈ কৰিবলগীয়া কাৰ্য ওলাম টোটেল আধানৰ কাৰ্য ওলাই দিম বাছ আহি গ'ল আমাৰ ওচৰত কি গোটেই শক্তি ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা নেক্সট যেটো টপিক আছে সেইটো হ'ল তোমাৰ শক্তি সঞ্চয় শক্তি ঘনত্ব এটা শক্তি ঘনত্বৰ যেটো তোমাৰ ডেফিনেশন বাই ডিফল্ট দ্য ডেফিনেশন ইজ প্ৰতি একক আয়তনত সঞ্চিত যেটো শক্তি হেতুৱে হ'ল তোমাৰ কি শক্তি ঘনত্ব ঠিক আছে প্ৰতি একক আয়তনত যেটো সঞ্চিত শক্তি হেতুৱে হ'ল তোমাৰ কি শক্তি ঘনত্ব ঠিক আছে কোনোবা আহিছিল চাই আছে আমি কি বনাই থাকো একো নহয় কেতিয়াবা আহে মানুহে চাই যে এইবিলাক এনে পাগলৰ দৰে কি বকি আছে তো মই চাইছে ভিডিঅ' বনাই আছো তো আমি চাম শক্তি ঘনত্ব ঠিক আছে যে প্ৰতি একক আয়তনত তোমাৰ সঞ্চিত শক্তি কিমান চোৱা এইটো এটা প্লেট ধাৰকৰ প্লেট এইটো এটা ধাৰকৰ প্লেট এটা ইয়াৰ মাজত বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকে আহে আৰু আমি জানো যে এই বৈদ্যুতিক ক্ষেত্ৰই কি শক্তি হয় না নাই তো ইয়াতে তোমাৰ এটা আয়তনৰ সৃষ্টি হৈছে না নাই এই প্ৰতি একক আয়তনত কিমান শক্তি সঞ্চিত হৈ আছে হেতুৱে তোমাৰ কি শক্তি ঘনত্ব দিব তোমাৰ ঠিক আছে সেই বস্তুটোৱে আমি ওলাব লাগে এই বস্তুটোৱে আমি কি কৰিব লাগে ওলাব লাগে তো প্ৰথমতে আমি ধৰি ললো যে ধৰা হল এ কালিযুক্ত আৰু পাতৰ মাজত ডি দূৰত্ব থকা ধাৰক এটা ঠিক আছে যদি পাতৰ মাজত কোনো মাধ্যম নাই তেতিয়াহ'লে ইয়াৰ ধাৰকত্ব কিমান হ'ব ধাৰকত্ব হ'ব যে c is equal to epsilon naught a by d হ'ব না নাই ধাৰকত্ব কিমান হ'ব e is equal to c is equal to epsilon naught a by d আৰু এই পাতৰ মাজৰ বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব আৰু পাতৰ মাজৰ বৈদ্যুতিক ক্ষেত্ৰ হ'ব কিমান হ'ব যে e is equal to ম্যাগনিটিউড লম আমি e is equal to sigma by epsilon naught ঠিক আছে ইয়াৰে পৰা আধান ঘনত্বটো কিমান হ'ব sigma is equal to e into epsilon naught ইয়াক দিতে ইকুৱেশ্যন নম্বৰ 2 এতিয়া যদি পাত দুখনৰ আধান ঘনত্ব সিগমা তেতিয়াহ'লে পাতত থকা আধানৰ মান কিমান হ'ব চোৱাচোন আধানৰ মান হ'ব মানে যদি তুমি সিগমা ধৰিছা কি যে পাত দুখনৰ আধান ঘনত্ব তাহলে আধানৰ মান কিমান হ'ব আমি জানো যে সিগমা ইজ ইকুয়াল টু কিউ বাই এ তো ইয়াতে কিউ ইজ ইকুয়াল টু কি আহিব সিগমা এ দিস ইমপ্লাইজ কিউ ইজ ইকুয়াল টু আমাৰ সিগমাৰ ভ্যালু কিমান ই এপসাইলন নট এ এইটুক দি দে ইকুৱেশ্যন নম্বৰ 3 এইটুক দি দে ইকুৱেশ্যন নম্বৰ কিমান 3 এতিয়া আমি জানো যে ধাৰকত সঞ্চিত শক্তি হল চোৱা কি হল শক্তি u is equal to half q square by c একদম মানে বেসিক যেটো আছিল half q square by c তো আমি কি কৰিম ইয়াতে বাই ডিফল্ট বহাই দিম মান কেটা বহাই দিম এটো নেক্সট পেজতে যাও আমি বাই ডিফল্ট আমি কি বহাই দিম ইয়াতে ভ্যালু পুট কৰিম যে this equal c is equal to
হাফ কিউৰ ভ্যালু কিমান আছিল কিউৰ ভ্যালু আছিল তোমাৰ ই এপসাইলন নট এ ইয়াৰ স্কোয়াৰ ডিভাইডেড বাই সি হয় না ইউ ইজ ইকুয়াল টু হাফ এতিয়া চোৱা ইয়াতে কি আহিব ই স্কোয়াৰ এপসাইলন নট এ স্কোয়াৰ সিক আমি কি লিখিব পাৰো আমি অলৰেডি চাইছো এপসাইলন নট এ বাই ডি তো এপসাইলন নট এ বাই ডি আহি যাব ইয়াতে দিস ইকুয়ালস ই ইজ ইকুয়াল টু হাফ ডি ওপৰত গুচি যাব ই স্কোয়াৰ এপসাইলন নট এ স্কোয়াৰ ইনটু ডি ডিভাইডেড বাই এপসাইলন নট এ কেনসেল এপসাইলন নট এটোৰ স্কোয়াৰ এটা কেনসেল সৰি यस ইয়াতে স্কোয়াৰ হ'ব যেটো স্কোয়াৰ আছে তো এইটো এটা কেনসেল তো থাকিল কি u ইজ ইকুয়াল টু হাফ ই স্কোয়াৰ এপসাইলন নট এ ডি এইখিনি আহিল শক্তি বাট এইটো শক্তিহে আহিল আমাৰ কি লাগে শক্তি ঘনত্ব এটা শক্তি ঘনত্ব কি আছিল যে প্ৰতি একক আয়তনত থকা শক্তিৰ মান হয় না নাই এতিয়া চোৱা এই a ইনটু d এইটোৱে তোমাৰ কি আয়তন হয় না নাই এটা কেনেকৈ আয়তন হয় চোৱা এটা বাকস আছে এটা বাকসৰ যদি আয়তন ওলাব লাগে তুমি কি কৰা দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা এটা যদি তুমি এনেকৈ কৰা যে প্ৰস্থ আৰু এইটো পূৰণ কৰিলা মানে এই যেটো এৰিয়া এইটো ললা আৰু ইয়াৰ লগত যদি এই দৈৰ্ঘ্যটো পূৰণ কৰি দিয়া তথাপিতো তোমাৰ আয়তন আহি আছে তো প্লেটৰ ক্ষেত্ৰতো তোমাৰ তেনেকৈ হ'ব এইটো প্লেট আছে তো এই ডিসটেন্সখিনি দিয়া আছে ডি আর এইটোৰ এৰিয়া তোমাৰ কিমান দিয়া আছে এ তো এই এৰিয়া পূৰণ এই দৈৰ্ঘ্য তো তোমাৰ এই ইয়াতে সন্নিহিত শক্তিৰ ঘনত্বটো তো আহি গ'ল না শক্তি কিমানখিনি তাতে ষ্ট'ৰ হৈ আছে সেই আয়তনটো তো আহি গ'ল না এই মাজৰ আয়তনখিনি আহি গ'ল তো এইটো আয়তন আহিল সো দেয়াৰ ফৰ আমি যেহেতু জানো আমি কি জানো স্যার আমি একোৱে নাজানো তথাপি কিবা তো জানো স্যার আমি পঢ়াবাতে সকলোৱে জানো আমি কি জানো যে স্যার আমি জানো যে প্রতি একক আয়তনত থকা শক্তি ঘনত্ব বোলে সো দেয়ারফর আমি কি লিখিম যে u ইজ ইকুয়াল টু হাফ ই স্কোয়ার এপসাইলন নট এ ডি ডিভাইডেড বাই টোটাল আয়তনরে মাল্টিপ্লাই করে দিম এটো ক্যান্সেল তো তোমার কি আই যাব টোটাল শক্তি ঘনত্ব আহি যাব তো এইটোৱে হল তোমাৰ কি টোটাল শক্তি ঘনত্ব সেই ধাৰকৰ মাজত প্ৰতি একক আয়তনত কিমান শক্তি সন্নিহিত হৈ আছে সেই ডেৰিভেশ্যনটো তোমাৰ ইয়াতে আহি গল সো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ আমাৰ আজি সেকেন্ড চ্যাপ্টাৰটো কমপ্লিট হল আমি নেক্সট যেটো নিউমাৰিকেলছৰ পাৰ্ট আছে লাইভত আহি আমি নিউমাৰিকেলছখিনি কৰিম এণ্ড তোমালোকে চাবা হোপফুলি তাতে এক্সাম্পলছৰ কুৱেশ্যনছখিনিও মেবি ইনক্লুড কৰিম বা এক্সাৰচাইজ আৰু কিছুমান তোমাৰ কি PYQs আছে এই গোটেইখিনি ইনক্লুড কৰি আমি কৰি দিম লাইভ সেশ্যনটো তো তোমালোকে থাকিবা তোমালোকে চাবা বুলি আশা ৰাখিছোঁ চ' থেংক ইউ ভেৰি মাচ টিল দেন নেক্সট ভিডিঅ'